হালধীয়া আৱৰণেৰে আৱৰিছে চামগুৰিৰ ঐতিহ্যমণ্ডিত বিলপাৰ। চামগুৰিৰ ঐতিহ্যমণ্ডিত বিলপাৰত এতিয়া ফুলিছে হালধীয়া ফুল। এই ফুলে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা লোকসকলক। আমি দেখা পাইছোঁ, মই সুধিছোঁ, কেইখনমান গাড়ী পৰহি দিনাখনো দেখিছোঁ ৰখিছে, ৰখাৰ পিছত তেখেতসকলে ফটো উঠিছে সৰিয়হ নিডৰাৰ মাজত। বোলো সুধিলোঁ ক'ৰ পৰা আহিলে, কৈছে হিন্দী বুজি পাইছে, তেখেতসকলে কৈছে হামলোক ত্ৰিপুৰা চাই আহে। চামগুৰিৰ ঐতিহ্যমণ্ডিত বিলপাৰৰ শোভাবৰ্ধন কৰিছে বিঘাই বিঘাই ফুলি উঠা সৰিয়হৰ হালধীয়া ফুলে। সৰিয়হ ফুলৰ ৰস চুহি উৰি ফুৰা মৌ মাখিৰ গুণগুণনি আৰু হালধীয়া ফুলৰ নান্দনিক দৃশ্যই হাত বাউলি মাতে ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যোৱা প্ৰতিজন বাটৰুৱাক। হালধীয়াৰ মনোমোহা দৃশ্যই মুগ্ধ কৰিছে সকলোকে। চকুৰে মনা দূৰত্বলৈকে কেৱল হালধীয়াৰ সমাহাৰ। যেন সমগ্ৰ অঞ্চলজুৰি পাৰি দিয়া হৈছে এখনি হালধীয়া চাদৰ। চামগুৰিৰ কেইগৰাকীমান চহা খেতিয়কে কৰা সৰিয়হৰ খেতিডৰাত লহপহকৈ বাঢ়ি অহা সৰিয়হৰ হালধীয়া ফুলৰ মাজত একপি ফটো উঠি নোযোৱাকৈ নাযায় দূৰ দূৰণিৰ পৰা অহা পৰ্যটকসকল। গতিকে ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড বিভিন্ন ধৰণৰ পৰ্যটন এইফালে আহি পেলাই আমাৰ চামগুৰিৰ যি সৰিয়হ তলিবিলাক দেখা পাইছে, সৰিয়হ তলিবিলাকত ফটো উঠিছে। যেন ফটো কপি নুঠিলে যেন পৰ্যটনখিনি এইটো যেন ভ্ৰমণটো আধৰুৱা হয় বুলি আমাৰ অনুভৱ হৈছে। আমাৰে গৌৰৱ হৈছে যে চামগুৰি সৰিয়হতলীৰ ফটো আজি বিভিন্ন জেগালৈ তেখেতসকলৰ মাধ্যমতে বিভিন্ন ধৰণৰ জেগালৈ অসমৰ বা ভাৰতৰ বিভিন্ন জেগালৈ পৰ্যপিত হৈছে বুলি মই ভাবিছোঁ। লহপহকৈ বাঢ়ি অহা সৰিয়হৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে খেতিয়কসকললৈও। চামগুৰি বিলখন এটা পৰ্যটনস্থলীৰে ৰূপান্তৰিত কৰিব লাগে বুলি এটা মোৰো চামগুৰি বিলপৰীয়া ৰাইজ হিচাপে এটা আপোনালোকৰ মাধ্যমত আহ্বান।